এই PDF ফাইলটো মই আপোনালোকক ফ্ৰীকৈ দিম কেনেকৈ PDFটো ফাইলটো আপোনালোকে ফ্ৰীকৈ ল'ব পাৰিব মই লাষ্টত কৈ দিম আপোনালোকে মোক এটকাও পইচা দিব নালাগে ইয়াত 100টা কোৱেশ্যন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন কিটা আলোচনা কৰোঁ শুন বলক পিছত মই আপোনালোকক PDF ফাইলটো কেনেকৈ পাব মই আপোনালোকক পিছত কৈ দিম চাওক ইয়াত 1 নম্বৰ কোৱেশ্যনটো আছে অসমৰ প্ৰাচীন নাম কি আছিল অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আছিল কিন্তু অপচনত যদি আপোনাৰ প্ৰাগজ্যোতিষপুৰ আছে প্ৰাগজ্যোতিষপুৰ শুদ্ধ যদি কামৰূপ আছে তেতিয়া আপোনাৰ অপচনটো কামৰূপহে শুদ্ধ হ'ব কিন্তু অপচনটোত আপোনালোকে চাই ল'ব যিকোনো প্ৰাগজ্যোতিষপুৰ বা কামৰূপে থাকিব যিকোনো এটা বা দুটাই থাকিব আপোনাৰ কেতিয়াও আপোনালোকৰ মানে দুইটাই নাথাকে 2 নম্বৰ কোৱেশ্যনটো চাওক অসমৰ প্ৰথম মহিলা IS কোন অসমৰ প্ৰথম মহিলা IS কোন আছে পাৰালুল দাস আছিল অসমৰ প্ৰথম মহিলা IS নম্বৰ কোৱেশ্যনটো চাওক কোনজন আহোমৰ ৰজাই বিহু নৃত্য ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নেতৃত্বৰ ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল বিহু নৃত্যৰ প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ বিহু নৃত্যটো প্ৰথমে ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰিছিল ৰাধা গোবিন্দ বৰুৱা বিহু নৃত্যৰ প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰিছিল তাৰ পিছত আছে 5 নম্বৰ কোৱেশ্যনটো আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল কৃষ্ণকান্ত সন্দিকৈ অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল আমাৰ বসন্ত দাস আছিল অসমৰ প্ৰথম বিধানসভাৰ প্ৰথম অধ্যক্ষ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি বনফুলৰ আছিল 1955 চনত আৰু বনফুলৰ এখন কবিতা পুথি হ'ল কবি যতীন্দ্ৰনাথ দুৱৰা বনফুলটো কোনে লিখিছিল আপোনাৰ কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল কিমান চনত 1955 চনত লিখিছিল মানে 1955ত লিখিছিল যতীন্দ্ৰনাথ দুৱৰাই অসমৰ সাহিত্য নম্বৰ কোৱেশ্যনটো অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল নলিনীবালা দেৱী আছিল অসমৰ সাহিত্য সভাৰ প্ৰথম মহিলা অসমৰ মানসিক ৰোগীৰ চিকিৎসা কোন ঠাইত আছে অসমৰ মানসিক ৰোগীৰ চিকিৎসা আপোনালোকৰ তেজপুৰত আছে 10 নম্বৰ কোৱেশ্যনটো অসমত সৈনিক স্কুল কোন ঠাইত আছে অসমৰ সৈনিক স্কুল আমাৰ গোৱালপাৰাত আছে 11 নম্বৰ কোৱেশ্যন আপোনালোকৰ অসমত কলা বুবা হকৰ বাবে বিদ্যালয় কোন ঠাইত আছে গুৱাহাটী কাহিলিপাৰাত আছে 12 নম্বৰ কোৱেশ্যন অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে নামৰূপ আৰু বঙাইগাঁৱত আছে অসমৰ ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে গুৱাহাটী জালুকবাৰীত আছে 14 নম্বৰ কোৱেশ্যন অসমৰ ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে নামৰূপত আছে 15 নম্বৰ কোৱেশ্যন বিদেশী পদক্ষিক প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল উবেৰণ আছিল 17 নম্বৰ কোৱেশ্যন অসমীয়া প্ৰথম ৰঙিল কথাছবিখনৰ নাম কি আছিল ভাইটি আছিলে অসমত সিমেন্ট কাৰখানা কোন ঠাইত আছে বোকাজানত আছে অসমৰ সিমেন্ট কাৰখানা নম্বৰটো চামেলি মেমচাং কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল 1975 চনত লাভ কৰিছিল 20 নম্বৰ কোৱেশ্যন অসমত কাগজ কল কোন ঠাইত আছে জাগিৰোডত আছে অসমৰ কাগজ কল ঠাই 21 নম্বৰ কোৱেশ্যন অসমত মৰাপাট কল কোন ঠাইত অৱস্থিত শিলঘাটত অৱস্থিত 22 নম্বৰ কোৱেশ্যন অসমৰ জাতীয় প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল 1449 চনত হৈছিল বহুতে ইম্পৰ্টেন্ট কোৱেশ্যন 23 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল মহেন্দ্ৰ কন্দলি আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজন নাম কি আছিল শ্ৰী মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল সূৰ্যৱতী আৰু কালেণ্ডিয়া শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল সূৰ্যৱতী আৰু কালেণ্ডিয়াটো বহুতে ইম্পৰ্টেন্ট কোৱেশ্যন দুটাই প্ৰথমতে আহিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নী বুলি ক'লে সূৰ্যৱতী আৰু সেকেন্ড পত্নী বুলি ক'লে কালেণ্ডিয়া পৰীক্ষাত আপোনালোকৰ আহিব পাৰে এটো কমন কোৱেশ্যন 25 নম্বৰটো এবা আপোনালোকৰ ৰখা বহুতেই চান্স আছে 26 নম্বৰ কোৱেশ্যনটো প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 26 নম্বৰ 27 নম্বৰ কোৱেশ্যনটো হ'ল অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডনৰ বিশ্ববিদ্যালয় ডি লিট উপাধিৰে লাভ কৰিছিল ডক্টৰ সূৰ্যকুমাৰী ভূঞা 28 নম্বৰটো অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে চাবুৱাতে আছে 29 নম্বৰটো অসমত সাংস্কৃতিক মহাবিদ্যালয় কোন কেইখন ঠাইত আছে গুৱাহাটী আৰু নলবাৰীত আছে 30 নম্বৰ কোৱেশ্যন অসমৰ অন্ধসকলৰ বাবে বিদ্যালয় কোন কেইখন ঠাইত আছে গুৱাহাটীত আছে নগাঁৱত আছে আৰু ডিব্ৰুগড়ত আছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে আহোমৰ শেষৰ ৰজাজন নাম কি আছিল আহোমৰ শেষৰ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ 33 নম্বৰ কোৱেশ্যন প্ৰথম ৰাজ্যপালৰ নাম কি আছিল অসমৰ প্ৰথম ৰাজ্যপালৰ নাম আছিল শাহ সালেক মোহাম্মদ আকবৰ চাহিদা অসমৰ প্ৰথম কথাছবিখনৰ নাম কি আছিল
জয়মতী জয়মতী কিমান চনত প্ৰতিষ্ঠা হৈছিল 1935 চনত অসমত তেল শোধনাগাৰ কেইটা আছে উত্তৰ অসমত তেল শোধনাগাৰ 4টা আছে সেইকেইটা হ'ল ডিগবৈ নুমলীগড় গুৱাহাটী বঙাইগাঁও 36 কুৱেশ্যন অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি আছিল টাইমছ অফ অসম আছিলে 37 কুৱেশ্যন অসমৰ সাহিত্য সভাৰ প্ৰথম সভাপতি নাম কি আছিলে পদ্মনাথ গোহাঁই বৰুৱা 38 কুৱেশ্যন গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল বুলি কৈছে কেলভিন 9 কুৱেশ্যন অসমৰ প্ৰাচুৰ্য পণ্ডিত বুলি কাক জনা যায় কৃষ্ণকান্ত সন্দিকৰি 40 কুৱেশ্যন অসমৰ কেশৰী বুলি কাক জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ কেশৰী বুলি জনা যায় 41 কুৱেশ্যনটো দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকনক জনা যায় 42 কুৱেশ্যন অসমৰ কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায় বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায় 33 কুৱেশ্যন অসমৰ গৌৰৱ কোন আছিল বুলি ক'লে হেম বৰুৱা অসমৰ গৌৰৱ হ'ল হেম বৰুৱা 44 কুৱেশ্যন অসমৰ সংগীত সূৰ্য কোন আছিল অসমৰ সংগীত সূৰ্য আছিল ভূপেন হাজৰিকা আছিল 45 কুৱেশ্যন অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায় প্ৰসন্নলাল চৌধুৰীক জনা যায় 46 কুৱেশ্যন অসমৰ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক জনা যায় কমলাকান্ত ভট্টাচাৰ্যক 7 কুৱেশ্যন অসমৰ প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ 47 কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কাৰণ কিয় শুনি লওক প্ৰশ্নটো অসমৰ প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিলে 1965 চনত কটন কলেজত হৈছিলে 1965 চনত কটন কলেজত প্ৰথম অসমৰ কি হৈছিলে বুলি কৈছে আপোনাৰ মানে কুইজ প্ৰতিযোগিতা হৈছিল 1965 চনত হৈছিলে 48 কুৱেশ্যন অসমৰ উপন্যাস সন্মানত কোন আছিল বুলি ক'লে ৰজনীকান্ত বৰদলৈ আছিলে 49 কুৱেশ্যন গুৱাহাটীৰ পুৰণি নাম কি আছিলে গুৱাহাটীৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিলে 50 কুৱেশ্যন অসমৰ প্ৰথম চিনেমা ষ্টুডিঅ'টো ক'ত আৰু নাম কি আছিল গুৱাহাটী কাহিলীপাৰা আছিল ষ্টুডিঅ'টোৰ নাম আছিল জ্যোতিষ চিত্ৰবন 51 কুৱেশ্যন অসমৰ প্ৰথম প্লেনেটেৰিয়াম ক'ত আছিল উত্তৰ MG ৰোড লতাশিল উজান বজাৰ গুৱাহাটী উচ্চ ন্যায়ালয় হাইকোৰ্টৰ ওচৰত আছিল 52 কুৱেশ্যন অসমৰ প্ৰথম স্নাতক আৰু ICS বিষয়াৰ নাম কি আছিল আনন্দৰাম বৰুৱা অসমত বিধানসভাৰ মুঠ আসনৰ সংখ্যা 126খন আছিল 54 কুৱেশ্যন প্ৰথম অসমৰ বিধানসভাৰ কিমান চনত অনুষ্ঠিত হৈছিল 1937 চনত 7 এপ্ৰিলৰ তাৰিখে 55 কুৱেশ্যন অসমৰ প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল নগাঁৱত অনুষ্ঠিত হৈছিল 56 কুৱেশ্যন অভিনেত্ৰী মলয়া গোস্বামী কোনখন অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত উত্তৰ ফিৰিঙনি চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল 39তম আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 1992 চনত 57 কুৱেশ্যন ছৈয়দ আব্দুল মালিক কোনখন উপন্যাসৰ বাবে বিখ্যাত একাডেমী বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল অঘৰী আত্মকাহিনীৰ উপন্যাসৰ বাবে 1972 চনত ছৈয়দ আব্দুল মালিক সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 58 কুৱেশ্যন অসমৰ ভাস্কৰ বুলি কোনজন ব্যক্তিক জনা যায় বাণীকান্ত কাকতিক 59 কুৱেশ্যন ঢোলৰ যাদু বুলি কোনজন ব্যক্তিক জনা যায় মঘাই ওজাক 60 কুৱেশ্যন অজগৰ বুলি কোনজন ব্যক্তিক জনা যায় ছৈয়দ আব্দুল মালিক জনা যায় 61 কুৱেশ্যন প্ৰতিমা খনিন বুলি কোনজন ব্যক্তিক জনা যায় চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা খনিন বুলি জনা যায় 62 কুৱেশ্যন সেউজ কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায় পৰাগ চলিহাক 63 কুৱেশ্যন নিজৰা কবি বুলি কোনজন ব্যক্তিক জনা যায় শৈলধৰ ৰাজখোৱাক জনা যায় 64 কুৱেশ্যন বিহগী কবি বুলি কোনজন ব্যক্তিক জনা যায় ৰঘুনাথ চৌধুৰীক জনা যায় 65 কুৱেশ্যন শেৱালী কবি বুলি কোনজন ব্যক্তিক জনা যায় ৰত্নকান্ত বৰকাকতিক জনা যায় 66 কুৱেশ্যন শৰৎ কবি বুলি কোনজন ব্যক্তিক জনা যায় পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায় 67 কুৱেশ্যন কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায় দেৱকান্ত বৰুৱাক জনা যায় 68 কুৱেশ্যন সাহিত্য কান্দৰী বুলি কোনজন ব্যক্তিক জনা যায় পদ্ম গোহাঁই বৰুৱাক জনা যায় 69 কুৱেশ্যন বনফুলৰ কবি বুলি কোনজন ব্যক্তিক জনা যায় যতীন্দ্ৰনাথ দুৱাৰা 70 কুৱেশ্যন তপোবন বুলি কোনজন ব্যক্তিক জনা যায় অতুল চন্দ্ৰ হাজৰিকাক জনা যায় 71 জ্ঞানমালী কবি বুলি কোনজন ব্যক্তিক
মফিজুদ্দিন আহমেদ হাজৰিকাক জনা যায় 72 কুৱেশ্যন সনেট কবি বুলি কোনজন ব্যক্তিক জনা যায় হিতেশ্বৰ বৰুৱাক 73 কুৱেশ্যন বকুলবন কবি বুলি কোনজন ব্যক্তিক জনা যায় আনন্দৰাম বৰুৱা 74 কুৱেশ্যন নাট্য প্ৰভাকৰ বুলি কোনজন ব্যক্তিক জনা যায় সত্যপ্ৰসাদ বৰুৱা 75 কুৱেশ্যন কবিতা কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায় কমলেশ্বৰ চেতিয়া ফুকনক জনা যায় 76 কুৱেশ্যন বাক্নবৰ বুলি কোনজন ব্যক্তিক জনা যায় নলিনী ফুকনক জনা যায় 77 কুৱেশ্যন অসমৰ সিংহ পুৰুষ বুলি কোনজন ব্যক্তিক জনা যায় ৰাধা গোবিন্দক জনা যায় 78 কুৱেশ্যন অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি আছিলে আইদেউ সন্দিকৈ 79 কুৱেশ্যন অসমৰ কাঁহ শিল্প কোন ঠাইত পোৱা যায় সৰ্থেবাৰী 80 কুৱেশ্যন অসমৰ লুইত কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায় ৰুদ্ৰ বৰুৱা 81 কুৱেশ্যন আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল 1671 চনত হৈছিল মানে 1671 চনত হৈছিল 82 কুৱেশ্যন হস্তিবিদ্যা পুথি কোনে লিখিছিল আৰু কোনজন আহোমৰ শাসকৰ অধীনত লিখিছিল সুকুমাৰ বৰকাইদে লিখিছিল শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰী ৰজা অনুগ্ৰহতে ৰচনা কৰা হাতী সংৰক্ষণৰ ব্যৱস্থাপন আৰু চিকিৎসাৰ বিষয়ে উল্লেখ আছে 83 কুৱেশ্যন সৰ্বানন্দ সোণোৱাল অসমত কিমানতম মুখ্যমন্ত্ৰী 14তম মুখ্যমন্ত্ৰী 84 কুৱেশ্যন সনন্ত তাইদে কোনখন কবিতা পুথিৰ বাবে 2018 চনত অসমীয়া ভাষা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাইলৈ দিনটো আমাৰ হ'ব নাম কবিতা পুথিৰ বাবে বসন্ত তাইদে 2018 চনত অসমীয়া ভাষা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 84 কুৱেশ্যন বড়ো সাহিত্য সভা একাডেমী বঁটা 2017 চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল ৰীতা বড়ো থৈ মাছ নামৰ উপন্যাসখনৰ বাবে 2017 চনৰ ৰীতা বড়ো ভাষা সাহিত্য একাডেমী বঁটা 2017 চনত লাভ কৰিছিল 58 কুৱেশ্যন অসমীয়া সাহিত্য একাডেমী বঁটা 2017 চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল জয়ন্ত মাধৱ বৰা মৰিখোলা উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰুৱাই অসমীয়া ভাষা সাহিত্য একাডেমী বঁটা 2017 চনত লাভ কৰিছিল 87 কুৱেশ্যন অসমৰ জাতীয় নৃত্য কি অসমৰ জাতীয় নৃত্য হ'ল বিহু 88 কুৱেশ্যন অসমৰ জাতীয় উৎসৱ কি বিহু 89 কুৱেশ্যন অসমৰ জাতীয় গছ কি হুলুং 90 কুৱেশ্যন অসমৰ জাতীয় ফুল কি কপৌ 91 কুৱেশ্যন অসমৰ জাতীয় পক্ষী কি দেওফা 92 কুৱেশ্যন অসমৰ জাতীয় জন্তু কি এশিঙীয়া গড় 93 কুৱেশ্যন অসমৰ জাতীয় সংগীত কি অ মোৰ আপোনাৰ 94 কুৱেশ্যন অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচকজনৰ নাম কি ৰসৰাজ লক্ষীনাথ বেজবৰুৱা 95 কুৱেশ্যন অসমৰ ৰাজ্যিক ভাষা কি অসমীয়া 96 কুৱেশ্যন অসমৰ ৰাজ্যিক সাহিত্য সভা কি 97 কুৱেশ্যন অসমৰ জাতীয় শ্লোগান কি জয় আই অসম 98 কুৱেশ্যন অসমৰ ৰাজ্যিক মোহৰ কি অসম চৰকাৰ মই আপোনালোকক কৈছিলোঁ আমি যিকেইটা আজি কুৱেশ্যন আলোচনা কৰিলোঁ সেই PDF ফাইলটো মই আপোনালোকক ফ্ৰীকৈ দিম বুলি কৈছিলোঁ গতিকে আপোনালোকক মই PDF ফাইলটো ফ্ৰীকৈ দি দিম আপোনালোকে এটা কাম কৰিব মই চাওক আপোনালোকক মই ইমান ধুনীয়াকৈ চাওক হেল্প কৰি আছোঁ PDF ফাইলবিলাক আপোনালোকক ফ্ৰী দি আছোঁ বেলেগ ইউটিউবাৰে পইচা লৈ আছে মই পইচা নলাগে আপোনালোকক ফ্ৰী দি আছোঁ গতিকে মোৰ চেনেলটো আপোনালোকে যিমান পাৰে চবকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল কমেণ্ট কৰিলে এনেকুৱা ধৰণে ভিডিঅ' বনাবলৈ মন যায় বলকচোন মই আপোনালোকক PDF ফাইলটো কেনেকৈ পাব মোৰ হোৱাটছআপ নাম্বাৰটো দি দিছোঁ 9957996616 আপোনালোকে হোৱাটছআপত আপোনাৰ নামটো লিখিব আৰু ডিষ্ট্ৰিক্টখনৰ নাম লিখি মোক হোৱাটছআপ কৰি দিব আৰু লিখিব আপোনালোকে PDF ফাইলটো লাগে বুলি তেতিয়া মই আপোনালোকক PDF ফাইলটো হোৱাটছআপত চেণ্ড কৰি দিম গতিকে যিমান পাৰে মই আশা কৰিছোঁ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ হেল্প কৰিছোঁ PDF ফাইলবিলাক ফ্ৰী দি আছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব